কলিতাই তোমালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম যে উপায়টো 7.2 ঠিক আছে। ইয়াত দিয়া আছে যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান ঠিক আছে। আগত আমি আগৰ চেপ্টাৰ দুটাত সৰ্বসমতাৰ বিষয়ে শিকিছো আৰু তাৰ পিছত অনুশীলনী কৰিছো। গতিকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে সেই ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে গৈ প্লে লিষ্টত গৈ সেই ভিডিঅ'বিলাক চাই ল'ব, তেতিয়াহে ইয়াৰ পিছৰখিনি বুজি পাব ঠিক আছে। এতিয়া চোৱা, আমি আলোচনা কৰিবলৈ গৈছে এতিয়া এইটো উপায়টো যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান, অৰ্থাৎ আমাক দিয়া আছে এইটো বাহু আৰু এইটো বাহু সমান। এতিয়া আমি প্ৰমাণ কৰিব লাগে এইটো কোণ আৰু এইটো কোণ সমান ঠিক আছে। ইয়াৰ কাৰণে চোৱা, ইয়াত যেহেতু আমাক ত্ৰিভুজটোৰ কোনো নাম দিয়া নাই, সেইকাৰণে আমি কি কৰিছো ধৰাহল লিখি লৈছো। ধৰাহল এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ য'ত ঠিক আছে, য'ত এ বি সমান এ চি। এতিয়া প্ৰমাণ কৰিব লাগে যে এংগল বি ইকুৱেল এংগল চি। এতিয়া চোৱা, ইয়াৰ কাৰণে আমি কি কৰিছো এটা অংকন কৰি লৈছো। কি অংকন কৰিছো যে মই এংগল এটোক সমানে ভাগ কৰি দিছো, দুটা ভাগ কৰিছো, যাক আমি সমদ্বিখণ্ডক বুলি কওঁ ঠিক আছে। সো কি এইডাল এ বি এডাল সমদ্বিখণ্ডক অঁকা হ'ল ঠিক আছে। এতিয়া চোৱা, এতিয়া এই দুটা ত্ৰিভুজৰ পৰা কি পাবা, এতিয়া ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা কি পাবা, এ বি সমান কি, এ বি সমানে চি। এইটো কি আছে দিয়াই আছে আমাৰ ঠিক আছে, দিয়া আছে। নেক্সট এংগল বি এ ডি সমান এংগল চি এ ডি। এইটো কি অংকন মতে হৈছে ঠিক আছে, অংকন মতে। সো এতেকে আৰু এডি সমান এডি, এইটো কি সাধাৰণ বাহু। সো এতেকে এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি। সো এইটো কি মতে হৈছে এছ মতে। সো ইয়াৰ পৰা কি পাম, এতেকে এংগল বি সমান, চোৱা ইয়াত চোৱা বি কোণটো কাৰ লগত মিলিছে, চিৰ লগত। এংগল বি সমান এংগল চি, কি মতে চি পি মতে ঠিক আছে। এতেকে ইয়াতে লিখি দিয়া, এতেকে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ সমান। ঠিক আছে, এইটো হৈ গ'ল। 3 নম্বৰ উপায়টো চাম, উপায়টো 7.3 কি কৈছে ইয়াত, ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান। তাৰমানে এইবাৰ কোণ দুটা সমান বুলি দিয়াই আছে, আমি দেখাব লাগে এইটো বাহু আৰু এইটো বাহু সমান বুলি দেখাব লাগে। এতিয়া চোৱা, সেইটোৰ দৰে একে। সো আমি ইয়াত ধৰি ললো, যিহেতু নাম দিয়া নাই সেইকাৰণে ধৰি লৈছো যে ত্ৰিভুজ এ বি চিৰ এংগল বি সমান এংগল চি। এতিয়া প্ৰমাণ কৰিব লাগে যে এ বি সমান এ চি। এতিয়া চোৱা, মই অংকন কৰিছো, ইয়াত কি অংকন কৰিছো সেইটোৱে অংকন কৰিছো, এংগল এৰ সমদ্বিখণ্ডক এ ডি অঁকা হ'ল ঠিক আছে। এতিয়া চোৱা, ইয়াত আমাক এইটো আৰু এইটো সমান দিয়াই আছে, আৰু এইটো আৰু এইটো সমান অংকন মতে, আৰু এইটো কি সাধাৰণ বাহু। গতিকে ত্ৰিভুজ দুটা কি হ'ব, সৰ্বসম হ'ব। কি চৰ্ত মতে, এ এছ চৰ্ত মতে ঠিক আছে। সো এতিয়া এইটো প্ৰমাণ দেখি ল'বা। ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা কি পাম, angle B equal angle C দিয়া আছে।
एंगल BAD समान एंगल CAD অঙ্কন মতে নেক্সট থাকিল কি আর AD সমান AD এইটো কি বাবু সাধারণ বাবু সো এতে কি হইল এতে ত্রিভুজ ABD সর্বসম ত্রিভুজ ACD CP মতে ঠিক আছে ইয়ার পরে কি পাম এটাকে AB সমান AC ইয়াত চাই না AB বাহুটো AC সমান ঠিক আছে সরি এইটো হৈছে AS মতে আৰু এইটো হইব CP মতে সো এটাকে লিখি দিও এটাকে সমান ত্রিভুজ সমান কোন বিপরীত বাহু এইটো হইব ঠিক আছে এইটো চোৱা উদাহৰণ 6টো এইটো ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট প্ৰশ্ন এই কাৰণে মই এইটো বুজাই দিব চেষ্টা কৰিছো চোৱা কি কৈছে যে সমদ্বিবাহু ত্ৰিভুজ ABC AB আৰু AC সমান বুলি দিয়া আছে নেক্সট কৈছে BC ৰ ওপৰত D আৰু E দুটা বিন্দু যাতে ইয়াৰ পৰা চোৱা BE = CD তাৰ মানে BE আৰু CD টো সমান বুলি কৈছে এতিয়া দেখুৱাব লাগে যে কি দেখুৱাব লাগে AD আৰু কোনটো AE সমান বুলি দেখাব লাগে এতিয়া চোৱা মই যদি এই দুটা ত্ৰিভুজ লৈ লও ABD আৰু ACE যদি সৰ্বসম দেখাই দিও তেতিয়া আমি AD আৰু এইটো সমান বুলি ক'ব পাৰে এতিয়া চোৱা মোৰ কাৰণে কি আছে চোৱা এইটো আছে আৰু এইটো কোণ আছে এইটো বাহু এইটো কোণ আছে আৰু মোক এটা বস্তু লাগে কি লাগে হয় কোণ এটা লাগে নহলে বাহু এটা লাগে এতিয়া চোৱা ইয়াত মই কেনেকৈ পাম চোৱা মোক যেটো দিয়া আছে BE = কি BE = CD এই BE = CD এতিয়া চোৱাচোন এই দুটাৰে মাজৰ অংশ হৈছে কোনটো DE মই কি কৰিলো BE - DE কৰিলো আৰু CD ৰ পৰা -DE কৰি দিলো সো ইয়াৰ পৰা মই কি পাই যাম এইটো কি পাম BD আৰু এইটো কি পাম CD সো এইটো এক নম্বৰ দি থৈ দিম ঠিক আছে এতিয়া চোৱা আমি কৰিব লগা এইখিনি আছে ঠিক আছে প্ৰমাণত লিখিম যেহেতু এইটো বস্তুৱে লিখিম BE = CD ঠিক আছে এটাকে BE - DE সমান CD - DE ইয়াত লিখি দিম দুয়োফালৰ পৰা DE বিয়োগ কৰি সো এইটোৰ পৰা কি পাই যাম মই BD = CE এইটো এক নম্বৰ দিব এতিয়া ত্ৰিভুজ ABD আৰু ত্রিভুজ ACE এর পৰা সো কি পাম ইয়াৰ পৰা AB = AC angle B = angle C কারণ কি এটি দিয়া আছে এটি কি সমান যে সমান বাহুৰ বিপৰীত কোণ সমান এটাকে আৰু BD = CE একর পৰা ঠিক আছে তো এইখিনি মুছি দিছো মই দেখেন ত্রিভুজ ABD সর্বসম ত্রিভুজ ACE কি মতে হৈছে
এছ এ এছ মত সো ইয়াৰ পৰা কি পাম একে এ ডি ইকুয়াল এ সিপি সিপি মতে ওকে ঠিক আছে আজিলৈকে এইখিনিয়ে ধন্যবাদ নেক্সট ক্লাছত তোমালোকৰ অনুশীলনী গতিকেটা প্ৰশ্ন আলোচনা কৰিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে নোটিফিকেশন পাই যোৱা ভিডিঅটো আপলোড দিলে ধন্যবাদ